জিলা চুতীয়া ছাত্ৰ সন্থাই যি মহৎ উদ্দেশ্য লৈ আমি ৰাজ্যিক গ্ৰন্থমেলাখনি আয়োজন কৰাৰ ব্যৱস্থা কৰিছিলোঁ, এনেধৰণৰ নীতিবাচক অনুষ্ঠানত যদি জিলা প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ সঁহাৰি পোৱাৰ বিপৰীতে তেওঁ যদি আমাক বিৰোধ মন্তব্য কৰে, তাৰ ক্ষেত্ৰত তিনিচুকীয়াত বসবাস কৰা অসমীয়া ৰাইজে নিজক কেনেদৰে সুৰক্ষিত বুলি ভাবিব? কথা হ'ল, তিনিচুকীয়াত বসবাস কৰা বিভিন্ন খিলঞ্জীয়া যিসমূহ ভূমিপুত্ৰ জনগোষ্ঠী আছে, তেওঁলোকৰ আশা আকাংক্ষা, তেওঁলোকৰ প্ৰাপ্য অধিকাৰৰ ওপৰত তেখেতে তেওঁ যি ধৰণে শাসন চলাব বিচাৰিছে, তাৰ প্ৰতি আমি সদৌ তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। তিনিচুকীয়াত বসবাস কৰা যিসমূহ জনসাধাৰণ আছে, তেওঁলোকৰ ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰাৰ স্বাৰ্থত শিক্ষাৰ ক্ষেত্ৰত আজি যি ধৰণে শিক্ষাৰ মানদণ্ড কিমান উন্নত হৈছে আপোনালোক সকলোৱে হয়তো জ্ঞাত। শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ লগতে তিনিচুকীয়াত যিসমূহ আমাৰ বৌদ্ধিক সমাজ আছে, তিনিচুকীয়াৰ বিভিন্ন ক্ষেত্ৰত গুৰু দায়িত্ব পালন কৰা ব্যক্তিসকল আছে, তেওঁলোকক সহযোগত লৈ আমি এই গ্ৰন্থমেলাখনি আয়োজন কৰিছিলোঁ। কিন্তু এনেধৰণৰ গ্ৰন্থমেলাত জিলা প্ৰশাসনৰ তৰফৰ পৰা আমি সঁহাৰি পাম বুলি আশা কৰিছিলোঁ। এই সঁহাৰি পোৱাৰ বিপৰীতে তেওঁ যিধৰণে আমাক আক্ৰোশ মন্তব্য কৰি আমাক তেওঁৰ কাৰ্যালয়ৰ ভিতৰত যিধৰণে অপমান কৰিলে, এই অপমান কেৱল চুতীয়া জনগোষ্ঠীক অপমান নহয়, এই অপমান অসমীয়া ভাষাক অপমান, অসমীয়া ভাষা সংস্কৃতিক অপমান কৰিছে তেওঁ। গতিকে এটা কথা স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ, তিনিচুকীয়া জিলাত বসবাস কৰা প্ৰতিটো জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ নেতৃবৰ্গই এনেধৰণৰ জিলা প্ৰশাসনৰ আয়ুক্তৰ ওপৰত কি ধৰণে তেওঁ আমাৰ ওপৰত ইমান শাসন চলাব বিচাৰিছে, তাৰ উত্তৰ নিদিয়া পৰ্যন্ত আমি কেতিয়াও ক্ষান্ত নাথাকোঁ। কথা হ'ল, তিনিচুকীয়াৰ ৰাজ্যিক গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আমি ইয়াতে আমাৰ যিসমূহ শুভাকাংক্ষী আছে, আমাৰ ইয়াতে যিসমূহ বৌদ্ধিক সমাজ আছে, শিক্ষক সমাজ আছে, তেখেতলোকৰ সহযোগত বা তেখেতলোকৰ দিহা পৰামৰ্শতে আমি অনুষ্ঠানটো সুন্দৰ ৰূপত সফল সমাপ্তি ঘটাব পাৰিম। কিন্তু তাৰ বিপৰীতে গৈ জিলা প্ৰশাসনৰ ফালৰ পৰা যদি আমি এনেকুৱা ধৰণৰ নিগেটিভ কিছুমান কথা বাৰ্তা শুনিবলৈ পাওঁ, তাৰ ক্ষেত্ৰত আমি ভৱিষ্যতে কি ধৰণে আমি তিনিচুকীয়াত বসবাস কৰা অসমীয়া জ্ঞাতি ৰাইজৰ অভাৱ অভিযোগ লৈ আমি কাম কৰিম, তাৰ প্ৰতি আমি চিন্তাত পৰিছোঁ। গতিকে আহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীক, আহ্বান জনাইছোঁ অসমৰ ৰাজ্যপাল, তেখেতলোকে এনেধৰণৰ যিসমূহ জিলাৰ নেতৃত্ব বহন কৰা ব্যক্তি আছে, আয়ুক্তসকলক তেখেতলোকে এনেধৰণৰ বিৰূপ মন্তব্য কৰাৰ পৰা বিৰত থাকিবৰ বাবে আহ্বান জনাওক। আৰু বিশেষভাৱে মই এইটো কথা ক'ব বিচাৰিছোঁ, আমাৰ তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী জৰিয়তে তেখেতলৈ ফোন অহাৰ পাছতো তেওঁৰ ওচৰত আমি বিশেষ ধৰণে কিবা সহায় সহযোগিতা বিচাৰি যোৱা নাই। তেওঁক আমি নিমন্ত্ৰণ জনাইছোঁ, অনুষ্ঠানটোত তেওঁ সহযোগিতা কামনা কৰিছিলোঁ। কিন্তু তেওঁ এনেধৰণে আমাক কথাখিনি অৱতাৰণ কৰিলে যেন আমি তেওঁৰ ওচৰত পইচা বিচাৰি গৈছোঁ। তেওঁ আমাক কৈছে যে 144 লাগি আছে, 144 লাগি থকাৰ সময়ত ধন সংগ্ৰহ কৰাত। কিন্তু আমি এটা কথা স্পষ্টকৈ ক'ব পাৰোঁ যে তিনিচুকীয়া ৰাজ্যিক গ্ৰন্থমেলাৰ নামত কতো কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰি চুতীয়া ছাত্ৰ সন্থাই ধন সংগ্ৰহ কৰা নাই। আৰু এটা কথা আজি ইয়াতে স্পষ্ট কৰিব বিচাৰিছোঁ, আজি এই ঘটনাটো হোৱাৰ পাছত যদি কোনো অপ্ৰীতিকৰ পৰিস্থিতি যদি সৃষ্টি হয়, তাৰ বাবে জগৰীয়া তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থা নহয়, তাৰ বাবে জগৰীয়া হ'ব অসম চৰকাৰৰ তিনিচুকীয়া জিলাৰ প্ৰশাসনৰ মুৰব্বী আয়ুক্ত মহোদয়। গতিকে আমি আজি এই ইমান বুজা থকাৰ পাছতো কালিলৈ পৰহিলে আমাৰ গ্ৰন্থমেলাৰ দিন চমু চাপিছে, কিন্তু ইমান বুজাৰ মাজতো আমি আজি সংবাদমেল সম্বোধন কৰাৰ উদ্দেশ্য এইটোৱেই যে তিনিচুকীয়াত ভৱিষ্যত জীৱন, নৱপ্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত তিনিচুকীয়াৰ প্ৰতিজন ব্যক্তিৰ সহায় সহযোগিতা দিহা পৰামৰ্শৰে আমি এই গ্ৰন্থমেলাখনি সফল সমাপ্তি ঘটাম বুলি ভাবিছিলোঁ। কিন্তু জিলাখনৰ প্ৰশাসনৰ মুৰব্বীজনে যদি এনেধৰণৰ মন্তব্য কৰি আমাক মনবিলাক উঠি অহা প্ৰজন্মৰ যিসমূহ চিন্তাধাৰা, এই চিন্তাধাৰাক বাধা আৰোপ কৰিছে, তাৰ বাবে আমি তেখেতক পুনৰবাৰ গৰিহণা দিছোঁ। আশা ৰাখিছোঁ তেখেতক বেলেগ জিলালৈ স্থানান্তৰ কৰি তিনিচুকীয়া জিলাত এনে এজন প্ৰভাৰীক দায়িত্ব দিয়ক, যাতে তেওঁ সমগ্ৰ তিনিচুকীয়াৰ ভৱিষ্যত সুৰক্ষিতৰ স্বাৰ্থত মাত মাতি বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত সহযোগিতা কৰি আমাৰ তিনিচুকীয়া জিলাৰ ভৱিষ্যত প্ৰজন্মৰ দুৱাৰ মুকলি কৰক। আজি শেষত এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ লগত যি ঘটনা সংঘটিত হ'ল বা আমাৰ লগত জিলা আয়ুক্ত মহোদয়ে যি ধৰণে কথা বাৰ্তা কৰিলে, পৰৱৰ্তী সময়ত যাতে কোনো ব্যক্তি, কোনো অনুষ্ঠান বা কোনো ব্যক্তি বিশেষক যাতে তেওঁ এনেধৰণে
বিৰূপ মন্তব্য কৰি উভতাই নপঠায় তাৰ বাবে আহ্বান জনাই আয়ুক্ত মহোদয় পঞ্চায়ত নৎসাত কৰাৰ লগতে আমাক যেতিয়া আমি সুধিছিলোঁ যে আপুনি পেণ্ডেলটো তেখেতে দিব নোৱাৰো বুলি কোৱাৰ পিছত আমি তেখেতক সুধিছিলোঁ যে এটা কথা মই কৈছিলোঁ যে আপুনি কি সহায় কৰিব পাৰিব এই কথাষাৰ কোৱাৰ লগে লগে তেখেতে আক্ৰমণাত্মকভাৱে তেখেতে এনেকুৱা ধৰণৰ এটা উদ্ভৱ কিছুমান বাক্যবান আমাক নিক্ষেপ কৰিছিল যে আমাৰ আচলতে আমি এই অনুষ্ঠানটো পাতি আমি ভুলেই কৰিলোঁ নেকি তেনেকুৱা এটা আমাৰ মনলৈ আহিছিল তেখেতে আমাক কৈছিল যে তুমি কি ক'ব বিচাৰিছা মই ডিসি হয় এইখন জিলাৰ মই ডিসি হয় তুমি ডিসিৰ সন্মুখত কথা পাতি আছা তুমি ডিসি কেনেকৈ কথা ক'ব লাগে নাজানা তোমাক ইচ্ছা কৰিলে এতিয়াই আমি জেলত ভৰাই দিব পাৰো তেনেকুৱা ধৰণৰকে ডাঙৰকে গোটেই মানুহজন ৰঙা চঙা পৰি গৈছে আৰু আমাৰ আগত একদম মানে ইয়াৰ আৰু ক'বা ভাষা আৰু বুজাব নোৱাৰি আমাৰ গোটেই কেইজন আমি আচলতে কোনো ভাষাই বিচাৰি নাপালো যেহেতু তেখেত এজন ডিসি হয় আয়ুক্ত মহোদয় আহোঁ তেনেকৈ আমি তেখেতক আমি যুক্তি তৰ্ক কৰিব নিবিচাৰিলোঁ আমি লগে লগে তাৰ পৰা আমি প্ৰস্থান কৰিলোঁ আচলতে এতিয়া কথা হ'ল অকল যোৱাকালি যে এনেকুৱা ঘটনা ঘটিছে সেইটো নহয় আমি আগতেও তেখেতৰ ওচৰলৈ গৈছিলোঁ আগতে এটা বেলেগ বিষয়ত আমি তেখেতৰ ওচৰলৈ গৈছিলোঁ সাধাৰণ ৰাইজৰ কিছুমান সমস্যা সমাধানৰ কাৰণে আমি তেখেতৰ ওচৰলৈ কাষ চাপিছিলোঁ সেইবাৰো তেখেতে কোনো ধৰণৰ আমি কি ক'ব বিচাৰিছোঁ কি সমস্যা লৈ গৈছিলোঁ এইখিনি কথা তেখেতে শুনাৰ ধৈৰ্যই তেখেতৰ নাই তাৰ বাহিৰে আমি ডিচিৰ সন্মুখত তোমালোকে কেনে কথা ক'ব লাগে নাজানা বা ডিচিক তোমালোকে কথা ক'বলৈ আহিছা এনেকুৱা ধৰণৰ কথা কৈ আমাক আগতেই তেখেতৰ এনেকুৱা ধৰণৰ অদ্ভুত মন্তব্য তেখেত আগবঢ়াইছে এতিয়া আমাৰ কথা হ'ল যে তেখেত আমাৰ জিলাখনৰ মুৰব্বী আমাৰ জিলাখনৰ মুৰব্বীজনক আমাৰ যিবিলাক সমস্যা এই সমস্যাসমূহ সমাধানৰ কাৰণে সমাধানৰ পথ বিচাৰি আমি তেখেতৰ ওচৰলৈ যাওঁ তেখেতে যদি আমাৰ সমস্যাবোৰ শুনাই যদি তেখেতে ধৈৰ্য নাথাকে তেনেহ'লে সমাধান কেনেকৈ হ'ব আমি সংগঠনৰ নেতাসকলে যদি আমি তেখেতৰ ওচৰলৈ যাব নোৱাৰো সংগঠন কেইটাই যদি তেখেতসকলৰ লগত আমি কথা বাৰ্তা কৰিব নোৱাৰো তেনেহ'লে সৰ্বসাধাৰণ ৰাইজে তেখেতৰ ওচৰলৈ কেনেকৈ আহিব গতিকে আমাৰ প্ৰশ্ন যে তেখেতে এনেকৈ ধৰণে তেখেতে আমাৰ তিনিচুকীয়া জিলাখন চলাব নেকি আমাৰ তিনিচুকীয়া জিলাখনৰ প্ৰশাসনিক ব্যৱস্থাটো এনেকৈয়ে তেখেতে আগবঢ়াই লৈ যাব নেকি আৰু সেইকাৰণে আমি ইতিমধ্যে আমি এই কথাখিনি আমাৰ লিখিতভাৱে আমি